নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। সোমবাৰে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, অৰ্থাৎ সোমবাৰে 10 জুন আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা আৰম্ভ কৰিব। সোমবাৰ ৰাতিপুৱা 9 বজাৰ পিছতে আপোনাৰ বেংক একাউণ্ট চেক কৰিব পাৰে। আপুনি 9 বজাৰ পিছতেই পৰ্যায়ক্ৰমে ফেচ আকাৰত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমাব। কিন্তু এইবাৰ আপুনি 1250 টকা পাব নে বৃদ্ধি সহকাৰে 1500 টকা লাভ কৰিব। যদি আপুনি অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, কি কৰিব লাগিব আপুনি? যদি আপুনি এটা কিস্তি পোৱা নাই বা আপুনি একেৰাহে 3-4টা কিস্তি পোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিবলগীয়া আছে, এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটোত এটি ফ'ল' দি ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। সোমবাৰে অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিব। তো এইবাৰ অৰুণোদয় আঁচনিৰ ধন 1250 টকা পাব নে 1500 টকা পাব? বন্ধুসকল, অৰুণোদয় আৰম্ভণিৰে পৰা 830 টকাৰ পৰা আহি 1250 টকালৈ বৃদ্ধি পাইছে অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় আঁচনি আৰম্ভ কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰি থৈছে যে অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহে 3000 টকালৈ বৃদ্ধি পাব। আৰু এইবাৰ অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ ঠাইত 1500 টকা পাব নে কিমান টকা পাব, এইখিনি তথ্য আপোনালোকক ক্লিয়াৰ কৰি ল'বলৈ যত্ন কৰিছোঁ। যে বন্ধুসকল, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পোৱা বা অহা মাহৰ পৰা বা এই মাহৰ পৰা বৃদ্ধি পাব বুলি কোনো ধৰণৰ নটিফিকেশ্যন জাৰি হোৱা নাই। যদিও আপোনালোকে বিভিন্নজনৰ পৰা জানিব পাৰিছে যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব, কিন্তু অহা মাহৰ পৰা অৰ্থাৎ 10 তাৰিখত আপোনালোকে 1500 টকা পোৱাৰ সম্ভাৱনা খুব কম। পূৰ্বৰ দৰে 1250 টকাই আপোনালোকে লাভ কৰিব। আৰু যেতিয়াই এয়া কাৰ্যকৰী হ'ব আপোনালোক সকলোৱে গম পাব, বিভিন্ন চ'ৰ্চৰ জৰিয়তে আপোনালোকে গম পাব যে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ ঠাইত 1500 টকা কৰা হৈছে। আৰু এইখিনিতে আপোনালোকক জনাই ৰাখোঁ যে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা পোনে 3000 টকালৈ বৃদ্ধি নাপায়। আচলতে আচল কথাখিনি মই আপোনালোকক জনাইছোঁ যে ভুৱা বাতৰি, ভুৱা খবৰ যদি আপুনি ক'ৰবাত লাভ কৰিছে সেয়া বাদ দিয়ক। যে অৰুণোদয় আঁচনিৰ ধন ষ্টেপ বাই ষ্টেপ বৃদ্ধি পায়। 1000 টকাৰ পৰা 1250 টকা অৰ্থাৎ 250 টকা বৃদ্ধি পাইছিল। আৰু ইয়াৰ পিছত 250 টকা অনুপাতে যদি বৃদ্ধি পায় তেতিয়াহ'লেহে 1500 টকা হ'ব। 1250 টকাৰ পৰা একেবাৰে 3000 টকালৈ বৃদ্ধি নাপায়। তো যিকেই নহওক, যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেতিয়াহ'লে আপুনি গম পাব যে 10 তাৰিখে আপোনাৰ বেংক একাউণ্টত 1250 টকা ক্ৰেডিট কৰি দিয়া হ'ব। আৰু এয়া 1500 টকা যদি ক্ৰেডিট কৰি দিয়া হয় তেতিয়াহ'লে ইয়াৰ নটিফিকেশ্যন প্ৰথমতে জাৰি কৰা হ'ব আৰু আপোনালোকে গম পাব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। তো বন্ধুসকল, এইখিনিতে আহক, আপোনালোকে নিশ্চয় ক্লিয়াৰফিকেশ্যন হৈছে যে বিভিন্নজনে বিভিন্ন ধৰণৰ খবৰ আপোনালোকক জনাইছে যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হৈছে। কিন্তু বন্ধুসকল, সেয়া নটিফিকেশ্যন এতিয়ালৈকে জাৰি হোৱা নাই। জাৰি হ'লে মই আপোনালোকক পুনতে জনাবলৈ চেষ্টা কৰিম। তো এইখিনিতে আহক আৰু এটি সমস্যা যে যদি আপুনি 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেন্তে কি কৰিব? তো বন্ধুসকল, যদি আপুনি যোৱা মাহত ধনখিনি লাভ কৰিছে অৰ্থাৎ এই মাহত লাভ কৰা নাই, কিবা কাৰণত 10 তাৰিখটো 11 তাৰিখ হৈ যায়, তো যাৰ কাৰণে আপুনি 2 এদিন ৱেইট কৰক। তাৰপিছতো যদি আপুনি পোৱা নাই তেতিয়াহ'লে আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব যে আপুনি কি কাৰণত অৰুণোদয় আঁচনিৰ ধনটো পোৱা নাই। ইয়াৰ অৰুণোদয় আঁচনিৰ ধন নোপোৱাৰ আটাইতকৈ এটি ডাঙৰ সমস্যা হ'ল যে আপোনাৰ বেংক একাউণ্টটো, যদি বেংক একাউণ্টটো এক্টিভ হৈ আছে, লেনদেন ঠিক আছে, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। আপুনি 9 বজাৰ পিছতে মেছেজ এটা লাভ কৰিব আপোনাৰ মোবাইলত যে আপোনাৰ বেংক একাউণ্টত 1250 টকা আসাম চৰকাৰৰ দ্বাৰা ক্ৰেডিট কৰা হৈছে। তো বন্ধুসকল, 10 তাৰিখে সকলো অৰুণোদয় হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন 1250 টকা লাভ কৰক, সেই আশাৰে এৰিছোঁ। আজিলৈ এৰিছোঁ। ধন্যবাদ।